সভামাজে অযোধ্যা কুমাৰ আনন্দিত মনে চলে আশ্ৰম ভিতৰ চলে আশ্ৰম ভিতৰ আনন্দিত মনে চলে আশ্ৰম ভিতৰ সৰ্বাংগে সুন্দৰ দেহা অতি মনোহৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ভাই হওক দাদা মহান ইক্ষ্বাকুকুলৰ নৃপতি মহাবাণী দশৰথৰ পুত্ৰ আমি হয় দাদা সেই হেতু ৰক্ষা কৰিবৰ বাবে কুলৰ গৌৰৱ পিতাৰ আদেশত আহি পালো আমি শিক্ষা লভিবৰ বাবে কুলগুৰু বশিষ্ঠদেৱৰ আশ্ৰম সৰ্ববিদ্যা লাভ কৰি গুৰুৰ কাষত ৰাখিব লাগিব আমি সূৰ্যবংশৰ নাম নে কি কোৱা ভাইহঁত দাদা ভাই কুলগুৰু বশিষ্ঠদেৱৰ কাষত থাকিবলৈ পাই মই যে পৰম আনন্দিত ভাই কিয়নো পিতাই কৈছে মহাজ্ঞানী ঋষিবৰ ত্ৰিকালজ্ঞ পুৰুষ তেনে প্ৰজ্ঞাশীল পুৰুষৰ কাষত লাভ কৰিম আমি জীৱনৰ বাট ধন্য হ'ম আমি ধন্য হ'ব আমাৰ জীৱন সঁচা কথা দাদা ভাই শিক্ষা যদি নল'ব উপযুক্ত বয়সত গুৰুৰ কাষত অপূৰ্ণ হ'ব আমাৰ জনম তদুপৰি দাদা গুৰুৰ আশ্ৰমে প্ৰৱেশ কৰাৰ পিছৰে পৰা অৰণ্যৰ প্ৰতিকূল পৰিৱেশে মোক পাহৰাই পেলাইছে সকলোবোৰ ভোগবিলাক বৈভৱৰ কথা কিন্তু ভাই হওক ন দাদা তুমি দেখোন নিমাতে থাকিলা দাদা শিক্ষা পাবৰ ইচ্ছা মোৰ প্ৰবল হয় কিন্তু দাদা ত্যাগ কৰি অযোধ্যা কাৰেন কিয় জানো দাদা ঘনে ঘনে পৰিছে মনত পিতৃ মাতৃ কমে সকলো আত্মীয় স্বজনলৈ আৰু দাদা অৰণ্যৰ এই পৰিৱেশত শিক্ষা লাভৰ ইচ্ছা মোৰ নাই দাদা ভাই শত্ৰুঘ্ন দাদা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা ভাই শত্ৰুঘ্ন শুনা মোৰ চেনেহৰ ভাই কোৱা দাদা কাৰেঙৰ বিলাসৰ মাজত থাকি প্ৰকৃত শিক্ষা তুমি কৰিব নোৱাৰিবা অৰ্জন এবে ভাইহঁত দাদা যাওঁ ব'লা সন্ধ্যা পূজাৰ আমি কৰিবই আয়োজন ব'লা দাদা ব'লা ভাইহঁত
শ্রমে রঙ্গ করি ময়ূর রঙ্গ করি ময়ূর সরিয়া যাই হমে কামধেনু প্রবেশ করে ঋষির শ্রমে দেখা দেখা ভাগদ অতি মনোহর দেখা দেখা ভাগদ অতি মনোহর ভাগদ নরে ডাকি ভাগদ নরে ডাকি নরে ডাকি বুলা নিরন্তর আই কামধেনু তই যে মোৰ দীৰ্ঘ সাধনাৰ ধন যদিও বা কৰ্তব্যৰ তাৰণাত যাব লাগে শান্তিবনত তোক এৰি থৈ ভিন্ন স্থানলৈ তেতিয়া মোৰ মনত কি ভাৱ হয় জানো আই কেতিয়া ঘূৰি গৈ পুনৰ তোক সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম আৰু আই তয়ো চাগে মোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাক নহয়নে আই আয়ো তই মোৰ বাবে কেৱল এজনী গাভী নহয় তই মোৰ বাবে মাতৃ কন্যা আৰু মোৰ পূজ্য সাধনা কিন্তু আই অযোধ্যাৰ পৰা ঘূৰি অহাৰ পাছত তোক মই লক্ষ্য কৰিছো তই যেন আশ্ৰমত দেখিছ কিবা নতুনত্ব যাৰ আনন্দই তোক আজি অধিক উৎফুল্লিত কৰি তুলিছে আই কামধেনু গুৰুদেৱ গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক উঠা বাছাহঁত উঠা বাছাহঁত গুৰুদেৱ মই তোমালোকক বহুবাৰ কৈছো ইমান কষ্ট কৰাৰ প্ৰয়োজন নাই তোমালোকৰ এনেবিলাক কৰ্ম কৰিবলৈ আশ্ৰমত পৰ্যাপ্ত পৰিমাণে কৰ্মচাৰী আছে এনেস্থলত নহয় গুৰুদেৱ এতিয়াই নকৰোঁ যদি শাৰীৰিক কষ্টৰ অভ্যাস তেন্তে জীৱনৰ পৰৱৰ্তী সময়ত প্ৰতিকূলতাৰ কেনেকৈ সন্মুখীন অন্যহাতে পিতাই কৈছিল আমাক বিদায় বেলা গুৰু ঋণ পৰিশোধ কোনো কালেই জীৱনত নহয় সম্ভৱ সেইটো গুৰুৰ কষ্ট লাঘৱ কৰিবলৈ তোমালোকেও যথাসাধ্যে কৰিবা চেষ্টা ভাল দাদা গুৰুদেৱ সেইবাবে শিৰোগত কৰি পিতৃৰ আজ্ঞা নিজৰ কৰ্তব্য মাথো কৰিছো পালন কওক গুৰুদেৱ আৰু কিবা আজ্ঞা আমি কৰিম পালন বাছাহঁত গুৰুদেৱ তোমাহবৰ পিতৃগুৰু ৰজা দশৰথ গুণৰ আগৰ অসীম পৰাক্ৰমেৰে অযোধ্যা ৰাজ্য শাসন কৰি
পুত্ৰৱতে পালিছে প্ৰদান আৰু তেখেতৰ উত্তৰসূৰী হিচাপে তোমালোকৰো আছে কিন্তু কৰ্তব্য অনেক গুৰুদেৱ বাছা এই ক্ষেত্ৰত আপুনি আমাক মাৰ্গ কৰিব প্ৰদৰ্শন আমি জানো আপুনি জ্ঞানৰ বিশাল সমুদ্ৰ তেনে জ্ঞানৰ পবিত্ৰ জলেৰে স্নাত হ'ব খোজো আমি ভাতৃগণ পিছে গুৰুদেৱ বাছা জ্ঞান অৰ্জন কৰিবলৈ আমি কিমান শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব জ্ঞান শুনা বাছা জ্ঞান কেৱল শাস্ত্ৰতে উপলব্ধ নহয় বাছা প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটো বস্তুৱে আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে বাছা হ'ল গুৰুদেৱ হৌ গগনত উদ্ভাসিত সূৰ্যদেৱে